এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰী বিষয়াই পাব শাস্তি, হেৰুৱাব টাইম স্কেল দৰমহাৰ সুবিধা। চকী এৰিব নোখোজা একাংশ চৰকাৰী চাকৰিয়ালৰ বাবে বিপদ আসন্ন হৈ পৰিছে। কাৰণ বহু চৰকাৰী বিষয়াৰ পদোন্নতি তথা বদলিৰ ক্ষেত্ৰত চৰকাৰৰ হুকুম লৰিলেও হাকিম নলৰে। বিভাগীয়ভাৱে পদোন্নতি দিলেও চকীৰ মুহত পদোন্নতি নোলোৱাকৈ থকা চৰকাৰী চাকৰিয়াল তথা বিষয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কঠোৰ হৈছে। উল্লেখযোগ্য যে একাংশ চৰকাৰী চাকৰিয়ালে বছৰ বছৰ ধৰি এটা পদতে কাম কৰি থাকে। তেওঁলোকক পদোন্নতি দি বদলি কৰিলেও বিভিন্ন অজুহাতত চকী এৰি যাব নিবিচাৰে। এনে বিষয়া কৰ্মচাৰীক নিয়ন্ত্ৰণলৈ আনি পদোন্নতিৰে বদলিৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ অফিচ মেমৰেণ্ডাম জাৰি কৰিবলগীয়া হৈছে ৰাজ্যৰ কৰ্মচাৰী বিভাগে। বিভাগটোৰ সচিবে যোৱা 31 মেত জাৰি কৰা এই অফিচ মেমৰেণ্ডাম অনুসৰি বছৰ বছৰ ধৰি এটা পদতে একেখন চকীত থকা বিষয়া কৰ্মচাৰীয়ে চকী এৰিবলৈ বাধ্য হৈ পৰিব। ৰাজ্য চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ বাবে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে প্ৰায় হাত দাঙিবলগীয়া হৈ আহিছে। তেনে চৰকাৰী চাকৰিয়ালে বিচাৰে মাত্ৰ এখন নিৰ্দিষ্ট টেবুল আৰু চকী। ভাল টেবুল এৰি যাব নোখোজা চৰকাৰী চাকৰিয়ালৰ বাবে কৰ্মচাৰী বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে বিভাগীয় কৰ্তৃপক্ষই দিয়া পদোন্নতি গ্ৰহণ নকৰে তেন্তে তেওঁ চৰকাৰীভাৱে দিয়া আনুষংগিক সুবিধাসমূহৰ পৰা বঞ্চিত হ'ব। উল্লেখযোগ্য যে চৰকাৰী চাকৰিয়ালে মডিফাইড এছুৰেঞ্চ কেৰিয়াৰ প্ৰগ্ৰেছন স্কিম MSCPSৰ অধীনত বিভিন্ন সুবিধা লাভ কৰে। পদৰ অভাৱত বিভাগীয় কৰ্তৃপক্ষই যিসকলক পদোন্নতি দিব নোৱাৰে তেওঁলোকক টাইম স্কেল পদ্ধতিত দৰমহা আদায় দিয়ে। পদোন্নতি নোলোৱা চৰকাৰী চাকৰিয়ালে এই সুবিধাসমূহ নাপাব। কৰ্মচাৰী বিভাগে কঠোৰ হোৱাৰ ফলত পদোন্নতি নোলোৱা চৰকাৰী চাকৰিয়ালে আন বিভাগীয় শাস্তিৰ বাবেও সাজু হৈ থাকিব লাগিব। জাৰি কৰা নিৰ্দেশ অনুসৰি কোনো চৰকাৰী চাকৰিয়ালে পদোন্নতি নিবিচাৰিলে বিভাগীয় পদোন্নতিৰ বাবে থকা কমিটিক লিখিতভাৱে অনুৰোধ জনাব লাগিব। যদি চাকৰিয়ালজনে দৰ্শোৱা কাৰণসমূহ বিভাগীয় কৰ্তৃপক্ষই পতিয়ন যায় তেন্তে বিবেচনা কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত থকা চাকৰিয়ালজনক পদোন্নতি দিব। পদোন্নতি নিবিচৰা চাকৰিয়ালজনে দৰ্শোৱা কাৰণসমূহ যদি গ্ৰহণযোগ্য নহয় তেন্তে বিভাগীয় কৰ্তৃপক্ষই জনস্বাৰ্থৰ খাতিৰত পদোন্নতি বলবৎ কৰিব পাৰিব। তাৰ পাছতো যদি চকী বা টেবুলৰ মুহত চাকৰিয়ালজনে পদোন্নতিৰ নিৰ্দেশ নামানে তেন্তে তেওঁৰ বিৰুদ্ধে বিভাগীয়ভাৱে শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ এনে বহু ভাল বিভাগ আছে যিবোৰত কাম কৰি থকা একাংশ চাকৰিয়ালে পদোন্নতিও নিবিচাৰে আৰু বদলিও নিবিচাৰে। এনে চাকৰিয়ালৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ বিমূৰত পৰা দেখা যায়। অৰ্থাৎ পদোন্নতিৰে বদলিৰ নিৰ্দেশ ওলালেও সেই নিৰ্দেশ স্থগিত হয়। অৰ্থাৎ হুকুম লৰে কিন্তু হাকিম নলৰে। এনে অসহায় অৱস্থাৰ বাবে কৰ্মচাৰী বিভাগে সকলো বিভাগত কাম কৰি থকা এনে চাকৰিয়ালৰ প্ৰতি লক্ষ্য কৰি এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।